সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন নীতি অৰ্থাৎ OPS পুনঃ প্ৰৱৰ্তন কৰাৰ দাবীত অসমৰ কৰ্মচাৰী সমাজৰ কৰ্মবিৰতি। তাৰিখ ইংৰাজী 27 নৱেম্বৰ 2025। এক দেশ এক নীতি, পুৰণি পেঞ্চন আমাৰ দাবী। আচলতে এখন দেশ এটাই নীতি হ'ব লাগে, কিন্তু বৰ্তমান পেঞ্চন তিনিটা হৈছে NPS, UPS, OPS। এখন দেশত তিনিটা পেঞ্চন কেনেকৈ হ'ল? তিনি ধৰণৰ পেঞ্চন। আচলতে চাকৰি কৰিলে যে পেঞ্চন পায় সেইটো আগৰ পৰাই মানুহে জানে, সবেই জানে যে চাকৰি কৰিলে পেঞ্চন পাব, এটা সময়ত অৱসৰ ল'ব আৰু পেঞ্চন পাব। কিন্তু এই পেঞ্চন নোহোৱাটো অৰ্থাৎ NPSৰ সেইখিনি টকাৰে যে এখন সংসাৰ নচলে, এইটো আমাৰ চৰকাৰখনো জানে আৰু সকলোৱে জানে। বা বৃদ্ধকালত ঔষধ কিনাৰ টকাখিনিও নহয়, এইটো সকলোৱে জানে। আৰু এতিয়া কথা হ'ল কি, UPS যিটো নিয়ম NPSৰ নিচিনাই আমাৰ শতকৰা 10% কাটি থাকিব, কিন্তু সেই টকাখিনি সম্পূৰ্ণ ঘূৰাই নিদিয়ে। 6 মাহৰ কিবা লামচাম এটা কিবা ঘূৰাই দিব। আৰু OPSত আচলতে কথা হ'ল কি, আমাৰ চৰকাৰৰ তৰফৰ পৰা GPF দিয়ে, তাতে GPFৰ সুবিধা আছে আৰু বছৰত 2 বাৰ দিয়ে, এইটো বাঢ়ি যাব। দিয়ে বঢ়াৰ সুবিধাটো আছে। লাহে লাহে আমাৰ পেঞ্চনটো অলপ বাঢ়ি যায়। কিন্তু UPSত 10 বছৰ বা তাৰ ওপৰত অলপ চাকৰি কৰিলে 10,000 টকা এটা পেঞ্চন পাব আৰু দিয়ে এটা দিব বুলি কৈছে। আৰু 25 বছৰ সম্পূৰ্ণ হ'লে দৰমহাৰ আধা টকা দিব আৰু দিয়ে এটা পাব। এতিয়া কথা হ'ল কি, এই যিখন UPS আইন আমাৰ চৰকাৰে আনিছে, এইখন 1 বছৰৰ ভিতৰত বাছনি কৰিব লাগিব। আপুনি UPSতো থাকিব পাৰে, NPSতো থাকিব পাৰে, এইটো নিজা নিজা কথা। যে মোৰ কোনোবাই যদি ভাবে নতুন চাকৰি পাইছে তেওঁলোকে যে মই NPSতে থাকিম, তাত মই 60% ঘূৰাই পালে ভালেখিনি টকা ঘূৰাই পাম আৰু যিটো পেঞ্চন এটা পাম সেইটো অলপ বেছি হ'ব, বহুতে UPS চুজ কৰিব। কিন্তু সময়টো অলপ দীঘলীয়া হোৱাৰ কাৰণে যিসকল মানে আমাৰ অৱসৰ লৈছে, সেই অৱসৰ লোৱা শিক্ষকসকলৰ অলপ অসুবিধা হৈছে। তেওঁলোকে অলপ বেমেজালিত পৰিছে, বহুত চিন্তাৰ সন্মুখীন হ'ব লগা হৈছে। সংসাৰখন কেনেকৈ চলিব, বা বৃদ্ধ বয়সত ঔষধ পাতি কেনেকৈ আনিব, বেমাৰ আজাৰো বেছি হয়। সেইখিনি 10-12 হাজাৰ, 18 হাজাৰ বা 18 হাজাৰ নহয়, 1800 বা 2000 টকাৰ কি হ'ব? 2000 টকা এটা কি হয় এই দিনত? যি বস্তু বাহানিৰ দাম, সেই হিচাপে একোৱে নহয়। গতিকে আমাৰ কৰ্মচাৰী সমাজৰ সুৰক্ষাৰ স্বাৰ্থত আমাৰ সংস্থাৰ পৰা কৰ্মবিৰতি পালন কৰিব। আৰু 25 নৱেম্বৰতো এতিয়া দিল্লী চলো আন্দোলন এটা আছে, এনে আন্দোলন চলি থাকিব, গণতান্ত্ৰিক আন্দোলন। চৰকাৰে এতিয়া কি কৰে, যদি চৰকাৰে অলপ দয়া কৰি ভাবে যে নহয়
OPS অৰ্থাৎ পুৰণি পেঞ্চনে দিম, তেতিয়াহ'লে পুৰণি পেঞ্চন দিলে আমাৰ কৰ্মচাৰী বা শিক্ষকখিনিৰ বহুত উপকৃত হ'ব। এইখিনিয়ে মোৰ যিখিনি কথা, হয়তো আপোনালোকৰো সেইখিনিয়ে কথা হ'ব। আপোনালোকৰো নিশ্চয় এইটোৱে ভাবিছে যে পুৰণি পেঞ্চন হ'ব লাগে। আমাৰ সকলোৰে দাবী যে পুৰণি পেঞ্চন হ'ব লাগে। সেইকাৰণে আমাৰ সন্থাৰ তৰফৰ পৰা এতিয়াও OPS দিব লাগে বুলি এতিয়াও দাবী কৰি থকা হৈছে। এতিয়া চাওঁ এতিয়া কি হয়। আমি চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি আছোঁ। এতিয়া চৰকাৰে যিটো কৰে আমি সেইটোৱে মানি ল'ব লাগিব। তথাপি আমাৰ যিটো দাবী, আমাৰ দাবীটো আমি সেইটোও কৰি যাব লাগিব। এই হ'ল মোৰ কথা, আৰু বেছি নকওঁ। ইয়াৰ আগতে আৰু বহুত কৈছোঁ। আজি ইয়াতে মই সামৰণি মাৰিলোঁ। ধন্যবাদ।